পুৰণাদিনৰ কিছুমান কবৰ পাব আপুনি 1500 শতিকাৰ 1600 শতিকাৰ 1700 শতিকাৰ সেইটো সময়ত আমাৰ অঞ্চলটো খুব তেওঁলোক প্ৰমিনেণ্ট মানুহ আছিলে খ্ৰীষ্টীয় 7ম শতিকাৰ ডিমাচা কছাৰী ৰাজ্যৰ আধিপত্য দেৱী মূৰ্তি শ্ৰী শ্ৰী মা চামুণ্ডা কালী মন্দিৰ প্ৰিয় দৰ্শক আজি আমি এই ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকক গুপ্ত যুগৰ লগত জড়িত ঐতিহাসিক তিনিটা বিশেষ স্থান দেখুৱাব বিচাৰিছোঁ যি প্ৰাচীন কছাৰী সাম্ৰাজ্যৰ ভগ্নাৱশেষ ইয়াত উদ্ধাৰ হৈছে আৰু হোজাই জিলাত অৱস্থিত এই তিনিটা বিশেষ ঠাই আপোনালোকক আজি দেখুৱাম ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব নমস্কাৰ প্ৰিয় দৰ্শক এইবাৰ আমি আহি উপস্থিত হৈছোহি আন এটা বিশেষ স্থানত আন এটা প্ৰত্নতাত্ত্বিক স্থান আহকচোন কি আছে চাওঁ হোজাই জিলাৰ ৰাজবাৰীৰ প্ৰত্নতাত্ত্বিক স্থানটো অসমৰ এক গুৰুত্বপূৰ্ণ ঐতিহাসিক স্থান এই স্থানটো হোজাই চহৰৰ পৰা প্ৰায় 9 কিলোমিটাৰ দূৰৈত অৱস্থিত আৰু যোগীজান গাঁৱত এই প্ৰত্নতাত্ত্বিক স্থানটো আছে আৰু এই স্থানটোৰ মূল আকৰ্ষণ হৈছে যে ইয়াত প্ৰায় 9টাকৈ শিৱ মন্দিৰৰ ধ্বংসাৱশেষ আছে যিবোৰ নৱম আৰু দশম শতিকাৰ পৰা সম্পৰ্কিত ৰাজবাৰীৰ প্ৰত্নতাত্ত্বিক স্থানটোৰ মন্দিৰসমূহ ইটা আৰু পাথৰৰ দ্বাৰা নিৰ্মিত ইয়াৰ কিছুমান মন্দিৰৰ দৰ্জাৰ ফ্ৰেম স্তম্ভৰ বেছ আৰু কলামত পাথৰৰ ব্যৱহাৰ দেখা যায় আৰু এই মন্দিৰসমূহ 2003 পৰা 6 চনৰ ভিতৰত খনন আৰু সংৰক্ষণ কৰা হৈছে আৰু মন্দিৰৰ গৰ্ভগৃহত আধুনিক কাঠামো নিৰ্মাণ কৰা হৈছে য'ত যথাক্ৰমে জুনিপীঠ আৰু উমা মহেশ্বৰ মূৰ্তি স্থাপন কৰা হৈছে এই মন্দিৰসমূহৰ স্থাপত্যশৈলী 1100 শতিকাৰ পৰা সম্পৰ্কিত মন্দিৰসমূহৰ গৰ্ভগৃহৰ পৰা উদ্ধাৰিত এই পাথৰৰ মূৰ্তিসমূহ লগতে দৰ্জাৰ ফ্ৰেম আৰু কলামসমূহ স্থাপত্যৰ উৎকৃষ্ট উদাহৰণ এই স্থানটোৰ মন্দিৰসমূহৰ স্থাপত্যশৈলী আৰু ইতিহাসৰ অধ্যয়ন অসমৰ প্ৰাচীন সংস্কৃতিৰ এক গুৰুত্বপূৰ্ণ অংশ বিশেষকৈ কছাৰী সাম্ৰাজ্যৰ এক গুৰুত্বপূৰ্ণ ইতিহাস আৰু ৰাজবাৰীৰ এই প্ৰত্নতাত্ত্বিক স্থানটোৰ সংৰক্ষণ লগতে পৰ্যটনৰ উন্নয়নৰ বাবে 2016-17 চনৰ পৰা বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি অহা হৈছে আৰু এই স্থানত এক স্কাল্পচাৰ গেলেৰী স্থাপন কৰা হৈছে য'ত খননৰ পৰা উদ্ধাৰ হোৱা পাথৰৰ মন্দিৰৰ অৱশেষসমূহ প্ৰদৰ্শন কৰা হৈছে এইবাৰ আমি জনাব বিচাৰিছোঁ ৰাজবাৰীৰ এই প্ৰত্নতাত্ত্বিক স্থানডোখৰলৈ কিদৰে আপুনি যাব পাৰিব ইয়াৰ বাবে হোজাই চহৰৰ পৰা স্থানীয় টেম্পু সেৱাৰ যোগেদি ৰাজবাৰীৰ প্ৰত্নতাত্ত্বিক স্থানলৈ 9 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিব লাগিব আৰু এই স্থানটো পৰ্যটকৰ বাবে এক আকৰ্ষণীয় গন্তব্য ৰাজবাৰীৰ প্ৰত্নতাত্ত্বিক স্থানটো প্ৰাচীন শিৱ মন্দিৰৰ স্থাপত্যশৈলী আৰু ইতিহাসৰ প্ৰতি আগ্ৰহীসকলৰ বাবে এক গুৰুত্বপূৰ্ণ স্থান আৰু এই ৰাজবাৰীৰ প্ৰত্নতাত্ত্বিক স্থানডোখৰ বিষয়ে কিছু কথা জনাব আমাৰ মাজত উপস্থিত আছে স্থানীয় যুৱক নৃত্যচৈত্য ফুকনে ফুকনদা আপুনি এই ঠাইডোখৰ বিষয়ে অকণমান আমাক জনাওক এইটো প্ৰায় খ্ৰীষ্টীয় 6ম-7ম শতিকাত আপোনাৰ কছাৰীসকলৰ ৰাজত্বকালত এই গোটেই স্থানটো তেওঁলোকৰ ৰাজকীয় যিবোৰ কাম কাজ আছিলে পূজা পাতল তাৰ বাবে তেওঁলোকৰ ৰাজপৰিয়ালৰ মানুহবিলাকে এইটো নিৰ্মাণ কৰিছিলে হয় আৰু দ্বিতীয়তে ইয়াত আপোনালোকে যিবোৰ আপুনি অলপ দেখুৱাব দিবচোন এইবোৰ যিবোৰ আপোনালোকে খুঁটাবোৰ পৰি থকা দেখা পাইছে এইবোৰ আচলতে ভগ্নাৱশেষ হয় পিলাৰ আছিলে এইবোৰ ডাঙৰ ডাঙৰ পিলাৰ আছিলে আৰু এইফালে আপুনি অলপ দেখুৱাব এখন এণ্ট্ৰেঞ্চ আছিলে গেট আছিলে এখন আৰু এইফালে কি এইপিনে অলপ আগত যদি যায় আপুনি সেইটো চাইডে মই বাৰু আপোনাক দেখুৱাই দিছোঁ তাত আপোনাৰ পুৰণাদিনৰ কিছুমান কবৰ পাব আপুনি 1500 শতিকাৰ 1600 শতিকাৰ 1700 শতিকাৰ সেইটো সময়ত আমাৰ অঞ্চলটো খুব তেওঁলোক প্ৰমিনেণ্ট মানুহ আছিলে এই মন্দিৰভাগৰ পিছফালে যোনটো আছে তেওঁলোকৰ নামবোৰ মেনশ্যন আছে যদিও যিহেতু এই অঞ্চলটোৰ বিষয়ে আজিলৈকে বৰ বিশদভাৱে অধ্যয়ন কৰা হোৱা নাই অসম চৰকাৰ পুৰাতত্ত্ব বিভাগে এই অঞ্চলটোৰ বিষয়ে বৰ বিশেষ অধ্যয়ন কৰা নাই গতিকে তাৰ লিখিত বুৰঞ্জী আমি পোৱা নাই আজিলৈকে যদিও বিচাৰি আছোঁ আৰু যিবোৰ কথা জনাইছোঁ এইবোৰ আমাৰ অঞ্চলটোৰ মানুহসকলে যিবোৰ আমাক জনাই আছে আমাৰ বয়োজ্যেষ্ঠ ব্যক্তিসকলে এই অঞ্চলটোৰ বিষয়ে তাৰ পৰাহে আমি এইবোৰ জানিব পাৰিছোঁ গতিকে নিশ্চিতভাৱে চৰকাৰে এই ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰিব লাগে কাৰণ
ইয়াত নিশ্চয় বুৰঞ্জীৰ ন তথ্য উদ্ঘাটন হ'ব। চৰকাৰৰ ফালৰ পৰা যদি এই পদক্ষেপ গ্ৰহণ কৰে, ঠাইডোখৰ সংৰক্ষণৰ লগতে ইয়াত লুকাই থকা ইতিহাস ভালদৰে অধ্যয়ন কৰিব লাগে আৰু জনসাধাৰণৰ মাজলৈ সেই ইতিহাস উলিয়াই নিব লাগে। আৰু চাওক, এই স্থানৰ বিষয়ে ইয়াত এনেধৰণে লিখা হৈ আছে যে এই প্ৰত্নতাত্ত্বিক স্থানত থকা 6টা শিল আৰু ইটাৰ মন্দিৰৰ অৱশেষ আছে। ইয়াত থকা মন্দিৰবোৰৰ অৱস্থান সুশৃংখল। এই স্থানৰ চৌপাশে এটি ইটাৰ গড় নিৰ্মাণ কৰি সুপৰিবেষ্টিত কৰা হৈছিল আৰু এই স্থানৰ ইটা আৰু শিলৰ মাধ্যমেৰে গঢ়া মন্দিৰৰ অৱশেষ আৰু শিলৰ ভাস্কৰ্যৰ সময় খ্ৰীষ্টাব্দ 9ম-10ম শতিকাৰ। 9ম-10ম শতিকাৰ এই শিৱ মন্দিৰ ভাগ উদ্ধাৰ কৰিছে আৰু প্ৰত্নতত্ত্ব সঞ্চালকালয় বিভাগৰ ফালৰ পৰা এনেধৰণে ইয়াত লিখি ৰাখিছে। প্ৰিয় দৰ্শক, এইবাৰ আমি আহি উপস্থিত হৈছোহি হোজাই জিলাৰ আন এক ইতিহাস প্ৰসিদ্ধ স্থানত, যি ডিমাচা কছাৰী ৰাজ্যৰ অন্তৰ্গত এক বিশেষ মন্দিৰ। 7ম শতিকাৰ ডিমাচা কছাৰী ৰাজ্যৰ আধিপত্য দেৱী মূৰ্তি শ্ৰী শ্ৰী মা চামুণ্ডা কালী মন্দিৰ আৰু হোজাই জিলাৰ নাওভাংগা নামে ঠাইত এই মন্দিৰভাগ অৱস্থিত। আহকচোন চাওঁ সবিশেষ। খ্ৰীষ্টীয় 7ম শতিকাৰ স্থাপিত এক জাগ্ৰত কালী মন্দিৰ আৰু ইয়াৰ চৌপাশৰ পৰিৱেশ আপোনালোকক দেখুৱাই আছোঁ। আৰু ইয়াৰ পাৰতে আছে এই বিশেষ মন্দিৰ ভাগ। আৰু ভিডিঅ'টোত এটা লাইক দি আমাক উৎসাহ যোগাব, যাতে আমি এনেধৰণৰ চাবলগীয়া ভাল ভাল ভিডিঅ' আপোনালোকৰ বাবে লৈ আহিব পাৰোঁ। এইবাৰ আমি আহি উপস্থিত হৈছোহি হোজাই জিলাৰ কেন্দুগুৰিত অৱস্থিত ননাথ প্ৰত্নতাত্ত্বিক স্থানত। এই ননাথ প্ৰত্নতাত্ত্বিক স্থানডোখৰ হৈছে অসমৰ এক উল্লেখযোগ্য ঐতিহাসিক স্থান, যি গুপ্ত যুগৰ ইতিহাসৰ লগত জড়িত। এই স্থানটো প্ৰায় 8ম শতিকাৰ পৰা সম্পৰ্কিত আৰু প্ৰাচীন শিৱ পূজাৰ মন্দিৰৰ ধ্বংসাৱশেষ ইয়াত আছে। আৰু ননাথ প্ৰত্নতাত্ত্বিক স্থানটোত 8টাকৈ মন্দিৰৰ সমষ্টি আছে, য'ত আটাইকেইটা মন্দিৰৰ গঠন একেধৰণৰ। আৰু এই মন্দিৰসমূহৰ নিৰ্মাণত ইটাৰ ব্যৱহাৰ কৰা হৈছে আৰু মন্দিৰৰ বাহিৰৰ দেউলত টেৰাকোটা ফলকৰ সৈতে অলংকৃত কৰা হৈছে আৰু উন্নত শৈলী আপোনালোকে দেখিব পাৰিব। আৰু এই অলংকৰণসমূহত দেৱতা বা দেৱীৰ চিত্ৰ, প্ৰাকৃতিক দৃশ্য, ফুলৰ ডিজাইন আদি আছে। আৰু এই ধৰণৰ অলংকৰণসমূহ গুপ্ত যুগৰ স্থাপত্যশৈলীৰ এক উৎকৃষ্ট উদাহৰণ। আৰু এই মন্দিৰসমূহৰ নিৰ্মাণশৈলী আৰু অলংকৰণসমূহ গুপ্ত যুগৰ স্থাপত্যশৈলীৰ সৈতে সাদৃশ্য পোৱা যায়। আৰু এই স্থানৰ খনন আৰু সংৰক্ষণৰ বাবে অসম চৰকাৰে ইতিমধ্যে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। এইবাৰ আমি জনাব বিচাৰিছোঁ ইয়াৰ পৰ্যটনৰ বাবে পৰামৰ্শ। ভ্ৰমণৰ সময় শীতকাল, বিশেষকৈ নৱেম্বৰৰ পৰা ফেব্ৰুৱাৰী এই স্থান পৰিদৰ্শনৰ বাবে উপযোগী। যাত্ৰাৰ উপায়: হোজাই চহৰৰ পৰা স্থানীয় টেম্পু বা টেক্সি সেৱাৰ যোগেদি কেন্দুগুৰি আহিব পাৰিব। এই স্থানৰ সংৰক্ষণৰ বাবে অসম চৰকাৰে ইতিমধ্যে বিভিন্ন পদক্ষেপ লৈছে, যেনে স্কাল্পচাৰ গেলেৰী স্থাপন, খনন, সংৰক্ষণ কাৰ্য। আৰু ননাথ এই প্ৰত্নতাত্ত্বিক স্থানটো প্ৰাচীন শিৱ পূজাৰ স্থাপত্যশৈলী আৰু ইতিহাসৰ প্ৰতি আগ্ৰহীসকলৰ বাবে এক বিশেষ স্থান। আমি এতিয়া বৰ্তমান যোনখিনি স্থানত আছোঁ, এইখিনি হোজাইৰ পৰা প্ৰায় 10 কিলোমিটাৰমান দূৰ হ'ব। এই ঠাইখিনিৰ নাম হৈছে কেন্দুগুৰি। আৰু কেন্দুগুৰি বুলি পাৰ্টিকুলাৰলি এইখিনি ঠাইত আপোনাৰ ডিমাচা কছাৰীসকলে যেতিয়া এটা সময়ত যেতিয়া শাসন কৰিছিলে দেৱচুঙৰ দিনত, সেইটো সময়ত তেওঁলোকে বিভিন্ন ধৰণৰ কীৰ্তিচিহ্ন বা মন্দিৰবোৰ বনাইছিলে। সেই মন্দিৰবোৰ ভগ্নাৱশেষবোৰ এইবোৰ আপোনালোকে যিবোৰ দেখিছে, খুব ধুনীয়া পৰিৱেশ, খুব ধুনীয়া। ইয়াত আপোনাৰ কছাৰী ৰজা যেতিয়া দেৱচুঙে শাসন কৰিছিলে এটা সময়ত, সেইটো সময়ত
তেওঁলোকে এই স্থানটোক কছাৰীসকলৰ যিসকল সম্ভ্ৰান্ত ঘৰ বা ৰাজ পৰিয়ালৰ মানুহ আছিলে তেওঁলোকে পূজা সেৱাৰ কাৰণে এই গোটেই স্থানটো তেওঁলোকে বনাইছিলে আৰু বিশেষকৈ সকলোতকৈ উল্লেখযোগ্য কথাটো হৈছে যে আমি সদায় মন্দিৰবোৰ লক্ষ্য কৰিম ক'ৰবাত শিৱ মন্দিৰ থাকিলে এটাই থাকে শিৱ মন্দিৰ বা ক'ৰবাত যদি বেলেগ ভগৱানৰ মন্দিৰ থাকে তাত এটাই থাকে কিন্তু এইটো অঞ্চলৰ অত্যন্ত আচৰিত কথা যে একেলগে 9টা শিৱ মন্দিৰ আছে 9টা শিৱ মন্দিৰ আছে আৰু যোনবোৰ আপোনালোকে এইবোৰ ষ্ট্ৰাকচাৰবোৰ দেখি আছে ইয়াৰ এইবোৰ ষ্ট্ৰাকচাৰ দেখিলে গম পোৱা যায় যে এইবোৰ ডাঙৰ ডাঙৰ এটা সময় ডাঙৰ ডাঙৰ বিল্ডিং আছিল তাৰমানে সেই বিল্ডিঙৰ তলত ধৰক মন্দিৰ আৰু এনে ঠাইডোখৰ নামটো কি কয় এইখিনি কেন্দুগুৰি বুলি কয় কেন্দুগুৰি আৰু এই জেগাটোৰ নামটো কি কৈছিলে কিবা নভঙা নে কি কৈছিলে নহয় এই পাৰ্টিকুলাৰলি গাঁওখনৰ নাম কেন্দুগুৰি কিন্তু কেন্দুগুৰিৰ পৰা নভঙা কেন্দুগুৰি যোনখন ইয়াগ্ৰা বুলি কৈছো সেইখিনি এই অঞ্চলটোত আপোনাৰ কছাৰী দিনৰ অসংখ্য মানে পুৰণা দিনৰ স্মৃতি সিঁচৰিত হৈ আছে এনেকুৱা ধৰণৰ মন্দিৰ যথেষ্ট ববিয়াৰ আগত ৰাজবাৰী আছে নিশ্চয় আপুনি ৰাইজক দেখুৱাব ৰাজবাৰীখন আছে হয় আমি গৈ আছোঁ তালৈকে আমি হোজাই জিলাত থকা প্ৰাচীন কীৰ্তিচিহ্নসমূহ আপোনালোকক আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে দেখুৱাই আছোঁ যিসমূহ সততে আপোনালোকে দেখিবলৈ নাপায় নিউজ চেনেল বা অন্যান্য ইউটিউব চেনেলসমূহত আপোনালোকে দেখিবলৈ নাপায় আমি আপোনালোকক দেখুৱাবলৈ আহিছোঁ চাই থাকিব আপোনালোকে এয়া চাওক প্ৰাচীন যুগৰ মন্দিৰ আৰু ইতিমধ্যে আপোনালোকক জনাইছোঁ সৰ্বমুঠ 9টাকৈ শিৱ মন্দিৰ আছে একে স্থানতে কছাৰী সাম্ৰাজ্যৰ অন্তৰ্গত এয়া প্ৰত্নতাত্ত্বিক স্থান প্ৰিয় দৰ্শক আজি আমি এই ভিডিঅ'টোৰ মাধ্যমেৰে হোজাই জিলাত থকা 3টাকৈ ইতিহাস প্ৰসিদ্ধ স্থান আপোনালোকক দেখুৱালোঁ সেয়া আছিল ক্ৰমে ৰাজবাৰী নাওভাঙাস্থিত শ্ৰী শ্ৰী মা চামুণ্ডা কালী মন্দিৰ লগতে ননাথ মন্দিৰ এই আটাইকেইটা স্থান আপোনালোকৰ কেনেকুৱা লাগিলে আমাৰ কমেণ্টত জনাবলৈ নাপাহৰিব আৰু আমাৰ পৰৱৰ্তী ভিডিঅ'ৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ